Hello dear students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ নতুন বিজ্ঞানৰ 2 নম্বৰ অধ্যায় শিল মাটি আৰু খনিজ পদাৰ্থ এই অধ্যায় কি মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। ইয়াতে কি দি আছে চোৱাচোন, আমি কি শিকি আহিছো অৰ্থাৎ কেতিয়া শিকি অহাৰ কথা কৈছে, তোমালোকে তৃতীয় শ্ৰেণীত কি শিকি আহিছা ইয়াতে অলপমান তোমালোকক দিছে। তৃতীয় শ্ৰেণীত আমি কি শিকিছিলো, আমি শিকিছিলো যে মাটি সকলো জীৱৰ বাবে মূল্যৱান সম্পদ, হয়নে? কিহৰ কাৰণে? কাৰণ আমি নিজৰ খাদ্যটো নিজে প্ৰস্তুত কৰিব নোৱাৰো, হয়নে? আমি খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় আৰু সেই উদ্ভিদসমূহ ক'ত গজে? মাটিত গজে। গতিকে মাটি সকলো জীৱৰ বাবে মূল্যৱান সম্পদ, হয়নে? মাটিতে আমি কি কৰোঁ, আমি থকা ঘৰটো যে সাজি আছো ক'ত সাজি আছো? মাটিত, হয়নে? গতিকে মাটি আমাৰ সকলোৰে বাবে মূল্যৱান সম্পদ। মাটিৰ সাধাৰণতে মাটিৰ উপৰিভাগতে খেতি বাতি হয় আৰু ঘাঁহ বন গছ গছনি গজে। মাটিৰ উপৰিভাগত কি হয়? মাটিৰ উপৰিভাগ সাৰুৱা হয়, হয়নে? সাৰুৱা মাটিত কি হয়? খেতি বাতি ধুনীয়া হয়, লগতে ঘাঁহ বন গছ গছনি আদিও মাটিৰ উপৰিভাগত গজে। নেক্সট চোৱা, মাটিত শিল বালিৰ কণিকা, বোকাৰ কণিকা আৰু হিউমাছ আছে। মাটিত কি থাকে? শিল বালিৰ কণিকাসমূহ থাকে, সৰু সৰু কণিকা, হয়নে? বোকাৰ কণিকাবোৰ থাকে আৰু হিউমাছ থাকে। আৰু মনত ৰাখিবা, মাটি কেই প্ৰকাৰৰ? পৰীক্ষাত প্ৰায়ে আহি থাকে। মাটি কিমান প্ৰকাৰৰ আছিলে? 3 প্ৰকাৰৰ। কি কি? বালিয়া মাটি, বোকা মাটি আৰু পলসুৱা মাটি, হয়নে? মানে ক্লাছ 3ত পাইছিলা যে বালিয়া মাটি কাক কয়, বোকা মাটি কাক কয় আৰু পলসুৱা মাটি কাক কয়। তোমালোকৰ লগত নিশ্চয় তৃতীয় শ্ৰেণীৰ কিতাপখন আছে, সেইখন উলিয়াই তোমালোকে মাটি কি প্ৰকাৰৰ আছিল, কি আছিলে গোটেইখিনি তোমালোকে আৰু এবাৰ পঢ়ি ল'বা। পঢ়াৰ পিছত এইটো চেপ্টাৰ পঢ়িবা, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। নেক্সট চোৱা, শিলৰ পৰা বালি আৰু বালিৰ পৰা কি হয়? ধূলি হয়। শিলৰ পৰা ডাঙৰ ডাঙৰবোৰ যে শিলবোৰ আছে, হয়নে? সেই শিলবোৰৰ পৰা কি হয়? বালি হয়, বা শিলৰ পৰা আকৌ কি হয়? মাটি হয়। মাটিৰ পৰা আকৌ এটা সময়ত গৈ গৈ শিল হয়, আৰু সেই শিলৰ পৰা বালি হয়, বালিৰ পৰা আকৌ ধূলি হয়। ঠিক আছে, এইবোৰৰ লগতে মৰি পচি যোৱা জীৱ জন্তু মিহলি হৈ মাটি হয়। আৰু সেইবোৰৰ লগত কি হয়? যিবিলাক মৰি পচি যোৱা, যেনে ধৰা গৰু এটা মৰিল বা ছাগলী এটা মৰিল, আমি কি কৰোঁ? পুতি থৈ দিওঁ, হয়নে? পুতি থৈ দিয়াৰ পিছত কি হয়? সেইবোৰ মাটিৰ লগত কি হৈ যায়? মিহলি হৈ যায়। নেক্সট চোৱা, গছ গছনি ৰুলে মাটিৰ গুণ ৰক্ষা কৰে। গতিকে এইখিনি আমি তৃতীয় শ্ৰেণীতে পাই আহিছিলোঁ। তোমালোকে তৃতীয় শ্ৰেণীৰ ধুনীয়াকৈ কিতাপখন আৰু এবাৰ পঢ়ি চাবা, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। নেক্সট চোৱাচোন, ইয়াতে কি লিখা আছে? ইয়াত লিখা আছে যে আমি শিল, মাটি আৰু খনিজ পদাৰ্থৰ বিষয়ে নতুন কথা বুজিবলৈ চেষ্টা কৰিম। প্ৰথমে আমি শিলৰ বিষয়ে আলোচনা কৰোঁ আহা। অৰ্থাৎ শিল, মাটি আৰু খনিজ পদাৰ্থৰ বিষয়ে ইয়াত কিছু নজনা কথা তোমালোকৰ বাবে দি থোৱা আছে, তোমালোকে মনোযোগ দি চাবা। প্ৰথমতে ইয়াতে শিলৰ বিষয়ে কিছু নজনা কথা আমাক দিছে। ইয়াতে কি দিছে? যে শিল কেই প্ৰকাৰৰ? শিল কেই প্ৰকাৰ? পৰীক্ষাত তোমালোকৰ আহিব শিলৰ প্ৰকাৰসমূহ। শিল কিমান প্ৰকাৰৰ? শিল হৈছে 3 প্ৰকাৰৰ। সেই প্ৰকাৰকেইটা কি তোমালোক লিখি দিব পাৰে। সেই প্ৰকাৰকেইটা হৈছে আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। তোমালোকৰ বাবে এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে? শিল কেই প্ৰকাৰৰ আৰু কি প্ৰায় পৰীক্ষাত আহি থাকে। তাৰপিছত তোমালোক সুধিবা আগ্নেয় শিল কাক বোলে, গেদীয় শিল কাক বোলে, ৰূপান্তৰিত শিল কাক বোলে। এইবোৰৰ তোমালোকক উদাহৰণো দিব। গতিকে বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে এইখিনি চাবা। নেক্সট চোৱা, ইয়াতে আগ্নেয় শিলৰ বিষয়ে ইয়াতে বিতংভাৱে উল্লেখ কৰিছে। আগ্নেয় শিল যে পৃথিৱীৰ একেবাৰে উপৰিভাগত পদাৰ্থবোৰ গলিত অৱস্থাত থাকে। পৃথিৱীৰ একেবাৰে ভিতৰ ভাগত, পৃথিৱীৰ একেবাৰে ভিতৰত কি হৈ থাকে? পদাৰ্থবোৰ গলিত অৱস্থাত থাকে। ইয়াকে কি বুলি কোৱা হয়? মেগমা বুলি কোৱা হয়। এনে মেগমা কাক বোলে তোমালোকৰ পৰীক্ষাত আহিব পাৰে, তোমালোকে এনেধৰণে লিখিব লাগিব যে পৃথিৱীৰ একেবাৰে ভিতৰ ভাগত পদাৰ্থবোৰ গলিত অৱস্থাত থাকে, ইয়াকে মেগমা বুলি কোৱা হয়। নেক্সট তোমালোকৰ কি দিছে চোৱাচোন, কেতিয়াবা কিছুমান কাৰণত এইবোৰ পৃথিৱীৰ বাহিৰলৈ আহে। বিভিন্ন ধৰণৰ ভৌতিক বা ৰাসায়নিক কাৰণ কি হয়? এইবোৰ সেই যে ভিতৰ ভাগত যিবোৰ গলিত অৱস্থাত থাকে, হয়নে? পদাৰ্থবোৰ, সেইবোৰ কি হয়? পৃথিৱীৰ বাহিৰলৈ ওলাই আহে, আৰু সেই ওলাই অহাবোৰক কি বুলি কোৱা হয়? লাভা বুলি কোৱা হয়। তোমালোকে গুগলত চাৰ্চ কৰি চাবাচোন লাভা কি হয়, তোমালোকে ইমেজৰ সহায়ত, ছবিৰ সহায়ত তোমালোকে দেখা পাবা, তেতিয়া তোমালোকে বুজি পাবা। লাভাবোৰ চাৰিওফালে গৈ গৈ চেঁচা হয়। যেতিয়া সেই ভিতৰৰ পৰা লাভাবোৰ বাহিৰ ভাগলৈ ওলাই আহে, অহাৰ লগে লগে কি হয়? সেইখিনি বৈ গৈ লাহে লাহে চেঁচা হ'বলৈ ধৰে, আৰু চেঁচা হৈ কি হয়? টান শিলত পৰিণত হয়। এনে শিলৰ নামে হৈছে আগ্নেয় শিল। বুজি পালানে? পৃথিৱীৰ ভিতৰ ভাগত কি থাকে? পদাৰ্থবোৰ গলিত অৱস্থাত থাকে, আৰু সেইবোৰ যেতিয়া বাহিৰলৈ ওলাই আহে এইবোৰক কি বুলি কোৱা হয়? লাভা বুলি কোৱা হয়। আৰু সেই লাভাবোৰ চাৰিওফালে বৈ গৈ কি হয়? লাহে লাহে চেঁচা হয়, যাতে মানে ঠাণ্ডা হয়।
ঠাণ্ডা হ'লে কি হয় টান শিললৈ পৰিণত হয় আৰু তেনে শিলৰ নামে হৈছে আগ্নেয় শিল আগ্নেয় শিলৰ উদাহৰণ ইয়াত দিছে চোৱাচোন গ্ৰেনাইট গ্ৰেনাইট হৈছে এবিধ আগ্নেয় শিল এটা তোমালোকৰ পৰীক্ষা যদি সোধে যে এবিধ আগ্নেয় শিলৰ উদাহৰণ দিয়া তোমালোকে কি লিখিবা গ্ৰেনাইট লিখিব লাগিব ঠিক আছে তোমালোকে এইটো আন্ডাৰলাইন কৰি ল'বা নেক্সট চোৱা ঘৰৰ কাম দিছে ইয়াতে কি দিছে যে এটুকুৰা গ্ৰেনাইট গোটাব পাৰিবানে এনে শিল দেখিবলৈ সহজা হয় তোমাক সুধি তোমালোক কৈছে যে এটুকুৰা তোমালোকে গ্ৰেনাইট গোটাবলৈ পাৰিবানে গ্ৰেনাইট কেনেকৈ জানিবা গ্ৰেনাইট দেখিবলৈ হৈছে সহজা হাতুৰিৰে কোবাই টুকুৰাটো ভাঙি চোৱা তেনেকুৱা ধৰণৰ শিলত কিন্তু তৰপ নাথাকে আৰু ভাঙিলে সৰু সৰু ধাৰ থকা টুকুৰাবোৰ পোৱা যাব তোমালোক নিশ্চয় তোমালোকৰ সন্মানীয় ছাৰ বাইদেউসকলে স্কুলত তোমালোক এনেকুৱা দেখুৱাইছে যে গ্ৰেনাইট কি হয় হয়নে গ্ৰেনাইট ভাঙিলে কেনেকুৱা হয় ঠিক আছে তোমালোকে তোমালোকৰ সন্মানীয় ছাৰ বাইদেউসকলক যদি তেওঁলোকে দেখুৱাই দিয়া নাই তোমালোকে এবাৰ সুধি ল'বা নেক্সট অতিৰিক্তত কি দিছে ইয়াতে দিছে যে পৃথিৱীৰ খোলাটোৰ যিবোৰ সুৰুঙাৰে লাভাবোৰ বাহিৰলৈ ওলাই আহে তাকে জ্বালামুখী বোলা হয় হয়নে এনেকুৱা ধৰণৰ চাবাচোন তোমালোকে টিভিটো দেখিবলৈ পাইছা এনেকুৱা ধৰণৰ কি আছে এইখন ধৰা এখন পাহাৰ ঠিক আছে ইয়াতে কি থাকে মাজৰ এনেকুৱা ধৰণৰ কি থাকে কিছুমান সৰু সুৰুঙা থাকে এইবোৰেৰে কি হয় এই লাভাবোৰ বাহিৰলৈ ওলাই আহি চিটিকি পৰে ঠিক আছে বা এনেকৈ ওলাই আহি কি হয় এনেকৈ বৈ যায় ওলাই অহাৰ পিছত এনেকৈ আহি এইফালে বৈ যায় হয়নে এই বৈ যোৱাৰ পিছত এইখিনি যেতিয়া চেঁচা হয় তেতিয়া সেইখিনি কি হয় টান শিললৈ ৰূপান্তৰিত হয় আৰু তেনে শিলকে আগ্নেয় শিল বুলি কোৱা হয় গতিকে ইয়াতে কি কৈছে যে পৃথিৱীৰ যিটো খোলাৰে খোলাটোৰ যিবোৰ সুৰুঙাৰে লাভাবোৰ বাহিৰলৈ ওলাই যেনে চোৱা এইটো সুৰুঙা হয়নে এই খোলাটোৰে কি হৈছে এনেকুৱা ধৰণে লাভাবোৰ বাহিৰলৈ ওলাই আহিছে হয়নে এইটো সুৰুঙাৰে লাভাবোৰ কি হৈছে এনেকৈ বাহিৰলৈ ওলাই আহিছে এই সুৰুঙাটো কি বুলি কোৱা হয় তাক জ্বালামুখী বুলি কোৱা হয় তোমালোকে টিভিটো তোমালোকে মুভিজবিলাকতো তোমালোকে দেখিবলৈ পাইছা বিশেষকৈ হলিউডৰ যিবোৰ মুভি থাকে তাত তোমালোকে দেখিবলৈ পোৱা ঠিক আছে কেতিয়াবা কি হয় কেতিয়াবা ইয়াৰ চাৰিওফালে লাভা গোট মাৰি পাহাৰৰ সৃষ্টি হয় ইয়াৰ চাৰিওফালে ধৰি লোৱা বহুতখিনি লাভা ওলাই গ'ল হয়নে লাভা ওলাই যোৱাৰ পিছত কি হয় সেইখিনি গোট মাৰি কি হয় আগ্নেয় শিলত ৰূপান্তৰিত হয় গোট মৰাৰ ফলত কি হয় পাহাৰৰ আকৌ সৃষ্টি হয় গতিকে ইয়াকে কি বুলি কোৱা হয় আগ্নেয়গিৰি বোলে যেনে আফ্ৰিকাৰ কিলিমাঞ্জাৰো ইটালীৰ ভিচুভিয়াছ আৰু জাপানৰ ফুজিয়ামা ঠিক আছে এইবোৰ হৈছে আগ্নেয়গিৰি ঠিক আছে নেক্সট চোৱা গেদীয় শিলৰ বিষয়ে কিছু কথা ইয়াতে উল্লেখ কৰিছে যে গেদীয় শিল কাক বোলে গেদীয় শিল কি হয় চোৱা বাৰিষা পাহাৰৰ পৰা পানী বেগাই তললৈ নামি আহে হয়নে বাৰিষা তোমালোকে দেখিবলৈ পোৱা এতিয়া বাৰিষা মানে বহুত বেছি বৰষুণ হৈ থাকে গতিকে এতিয়া কি হয় পাহাৰৰ পৰা পানী কি হয় বেগাই তললৈ নামি আহে হয়নে ধৰি লোৱা এইখন পাহাৰ এইখন ধৰা পাহাৰ ইয়াতে বৰষুণখিনি পৰিলে হয়নে ইয়াতে বৰষুণখিনি পৰিলে ইয়াতে বৰষুণখিনি নাথাকে কাৰণ এইখিনি ওখ হয় গতিকে তললৈ কি হয় বৰষুণখিনি নামি আহে বা তললৈ পানীখিনি কি হয় বৈ আহে নামি আহোঁতে কি হয় সেই শিলৰ টুকুৰা বালি সৰু গছ গছনি আদিও উটুৱাই লৈ আহে হয়নে পাহাৰৰ ওপৰত কি থাকে বিভিন্ন ধৰণৰ সৰু ডাঙৰ গছ গছনি হয়নে শিলৰ টুকুৰা আদিবোৰ থাকে যেতিয়া বৰষুণ হয় সেই বৰষুণৰ পানীবোৰ যেতিয়া তললৈ নামি আহোঁতে কি হয় যিবোৰ শিলৰ সৰু সৰু টুকুৰা আছে সেইবোৰ এনেকৈ তললৈ কি হয় পানীৰ লগে লগে তললৈ কি হয় নামি আহে বা যিবোৰ বালি আছে বা সৰু সৰু গছ গছনি সেইবোৰ উটুৱাই তললৈ কি কৰে লৈ আহে এইবোৰ পাহাৰৰ নামনিত বা নদীৰ বুকুৱেদি গৈ সাগৰৰ তলিত তৰপে তৰপে জমা হয় সেইবোৰ কি হয় পাহাৰৰ যিখিনি নামনি অংশ যেনে ধৰা এখন পাহাৰ আছিলে হয়নে এই পাহাৰৰ যিখিনি নামনি অংশ অৰ্থাৎ এইখিনিত জমা হয় অথবা কি হয় এইখিনি বৈ গৈ কি হয় প্ৰথমতে সাগৰত পৰে তাৰপিছত মহাসাগৰত এনেকৈ কি হয় তৰপে তৰপে সেইবোৰ জমা হৈ থাকে এই তৰপবোৰৰ ওপৰত বহু বছৰ ধৰি হেঁচা পৰি থকাৰ বাবে এইবোৰ এসময়ত শিললৈ পৰিৱৰ্তন হয় আৰু সেই তৰপবোৰৰ ওপৰত বহু বছৰ ধৰি যেতিয়া এইখিনিৰ ওপৰত আৰু অলপ পৰিল হয়নে এনেকৈ হেঁচা পাই প্ৰয়োগ হৈ থাকিব হয়নে নহয় হেঁচা প্ৰয়োগ হোৱাৰ ফলত কি হয় এইখিনি এটা সময়ত শিললৈ পৰিৱৰ্তন হৈ যায় আৰু তেনেকুৱা ধৰণৰ শিলকে গেদীয় শিল বুলি কোৱা হয় গতিকে আশা কৰি বুজি পালা গেদীয় শিল কাক বোলে ঠিক আছে বা গেদীয় শিলৰ সৃষ্টি কেনেকৈ হয় ইয়াতে তোমালোকৰ পৰীক্ষাটো আহিব গেদীয় শিল কাক বোলে তোমালোকে এইখিনিৰ পৰা অলপ বনাই লিখিবা যে সৰু সৰু শিলৰ টুকুৰা বালি বোকা মৰা জীৱ জন্তু গছ গছনি আদি সাগৰৰ তলিত তৰপে তৰপে জমা হয় যি শিলৰ সৃষ্টি হয় তাকে কি বুলি কোৱা হয় গেদীয় শিল বুলি কোৱা হয়
আৰু গেদীয় শিলৰ উদাহৰণ তোমালোকে মনত ৰাখিবা বালি শিল চূণ শিল আদিবোৰ হৈছে গেদীয় শিলৰ উদাহৰণসমূহ তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা